আপোনালোকে বাৰু এই কচুজোপা চিনি পাইছেনে? যিসকল গাঁৱলীয়া লোকে এই ভিডিঅ'টি চাই আছে অন্ততঃ এই কচুজোপা কি কচু হ'ব পাৰে হয়তো গম পাইছে। দেখিছে ইমান ডাঙৰ এটা ডাল হয়, আলু হয়। দেখিছে কচু গছজোপা ইমান ডাঙৰ, দেখিছে ইমান ধুনীয়া সুন্দৰ ডাল থকা এজোপা কচু। আলুটোও দেখিছে কিমান ডাঙৰ, আৰু এই কচুজোপা প্ৰায় মানে 4-5 কেজি ৱেটৰ হ'ব। আৰু যিসকল লোকে চাই আছে ভিডিঅ'টি, যিসকলে চিনি পায় কচু গছকেইজোপা অন্ততঃ কমেণ্টত লিখি জনাব যে কি কচু হ'ব পাৰে। দেখিছে 4-5 কেজি জোখৰ আলু হ'ব পাৰে। আৰু যদি ইয়াক আপোনালোকে আলুটো যদি কাটি মেলি সিজাই নহয়, এটা আলু দিলে আপোনাৰ কেৰাহীত নধৰা হৈ যাব, ইমানেই ডাঙৰ কচু হয়। দেখিছে টাউনীয়া বা চহৰীয়া লোকে হয়তো চিনি নাপাব পাৰে, গাঁৱলীয়া লোকে যদি চাই আছে ভিডিঅ'টি অন্ততঃ গম পাব এইটো কি কচু হ'ব পাৰে। হয়তো বহুতে গাঁৱলীয়া হৈও হয়তো নেজানিব পাৰে। নামটো মই কৈ দিছোঁ, এইজোপা নলকচু বুলি কোৱা হয়। আৰু নলকচু মানে এইটো বহুত ভিটামিন থকা এটা কচু হয়। ইয়াক যদি আপোনালোকে খাই মানে খুবেই ভাল পাব, নখজুৱাই ই। আপোনালোকে কেঁচাকৈও গুৰিটো চোবাই দিব পাৰিব, ই নখজুৱাই। দাইল, ঔটেঙা মানে এনেকৈ যদি মানে বনোৱা হয় লগত, তেতিয়াহ'লে খুবেই ভাল মানে এটা টেষ্টি পাব আপোনালোকে খাই কিনে। দেখিছে এটা সাংঘাতিক ধৰণৰ ভৰপূৰ ভিটামিন, মানে সাংঘাতিক ধৰণৰ ভিটামিনে ভৰা এটা কচু, মানে এজোপা কচু গছ হয় এজোপা। দেখিছে ইয়াক নলকচু বুলি কোৱা হয়। তাকে আপোনালোকক জনাওঁ বুলি ভিডিঅ'টি বনালোঁ।